মৰাণত স্কুলীয়া ছাত্ৰীক অপহৰণৰ অপচেষ্টা ধৃত ই-ৰিক্সা চালক গছপুৰীয়াৰ আদিত্য লামা। মৰাণৰ এখন বিদ্যালয়ত 10ম শ্ৰেণীত অধ্যয়নৰত ছাত্ৰীগৰাকীয়ে বিদ্যালয়ৰ ছুটিৰ পিছত ঘৰলৈ যাবলৈ বুলি এখন ই-ৰিক্সাত উঠে। অভিযোগ মতে ই-ৰিক্সা চালক আদিত্য লামাই ছাত্ৰীগৰাকীৰ ঘৰলৈ যোৱাৰ পথেৰে নিয়াৰ পৰিৱৰ্তে তিলৈ 4 লেন পথেৰে ৰিক্সাখন লৈ যায়। ইয়াৰ পিছতে আদিত্য লামাই ই-ৰিক্সাখন নিজৰ ঘৰত ৰখায়। সেই সময়তে ছাত্ৰীগৰাকীয়ে অন্য এজন লোকৰ মোবাইলৰ পৰা ঘৰলৈ ফোন কৰাত পৰিয়ালৰ লোকে ছাত্ৰীগৰাকীক নিজা ঘৰলৈ লৈ আনে। ইয়াৰ পিছতে ই-ৰিক্সা চালক আদিত্য লামাক কৰায়ত্ব কৰি উত্তম মধ্যম সোধাই মৰাণ আৰক্ষীক গতাই দিয়ে। সম্প্ৰতি মৰাণ আৰক্ষীয়ে ই-ৰিক্সা চালক আদিত্য লামাক নিজৰ জিম্মাত লৈ তদন্ত চলাইছে। মোৰ ছোৱালীজনী সেইদিনাখন 4টামান বজাত 4:30 বজাত স্কুল ছুটি হৈছে। ছুটি হোৱাৰ পাছত বেটেৰী ৰিক্সা মাতিলে। মতাৰ পাছত ক'লে দাদা দিখাইলৈ যাব নেকি বুলি ক'লে। দিখাইলৈ নগৈ কিনে দিখাইত নৰখাই বেটেৰী স্পাইট কৰি লৈ নি ঘৰলৈ লৈ যাবলৈ বিচাৰিছিলে আৰু ঘৰৰ পৰা চাহ খাবলৈ ভিতৰলৈ মাতিবলৈ আহিছিলে। আৰু ছোৱালীজনী তাৰ পৰা কান্দি কান্দি বেলেগ এজন মানুহৰ পৰা ফোনটো লৈ ফোন কৰাৰ পাছত মানে আমি সিমানখিনিলৈকে জানো। তাৰপাছত আৰু মোৰ ভাইটিহঁতে লৈ আহিলেগৈ আৰু মোৰ বেলেগত কাম আছিলে। পঞ্চম দিনৰ পিছত মই পেণ্ডেলৰ কাম কৰোঁ, খানা কাম কৰোঁ। তাত খানা বনাই আছিলোঁ। মাকে মোক নক'লে মই খানা বনাই নাহোঁতে ধৰ্মমাকে আহিম বুলি। মোৰ ছোৱালী অকল এজনীয়ে, যাতে ইয়াৰ উচিত শাস্তি দিব লাগে আৰু এনেকৈ ছোৱালী নি কিনে মাৰি মেলি পেলাই দিয়ে যেন লাগিছে। আৰু এইজনে হেনো 2-3জনীমান মানুহ বিয়া পাতি তাৰ ওচৰৰ মানুহক সুধিলেও গম পাব। মোবাইলটো পাইছিলোঁ, মই পুলিচ প্ৰশাসনক ছেকেণ্ড ছাৰক দি দিলোঁ আৰু যেনে এতিয়া ছেকেণ্ড ছাৰে কিবা এটা ব্যৱস্থা ল'ব লাগে আৰু যেনে ছোৱালীজনী কিবা এটা ওলাব নালাগে। ছোৱালীজনী বয়স 10 ক্লাছ 10 মেট্ৰিক দিব। জাতীয় বিদ্যালয় এই গছপিয়াৰ পৰা আদি এই নেপালী গাঁওখিনি আছে না, সেইটো আছে যে 4 লেনৰ ওচৰত ধৰিলোঁ। মই কৌশলে হিচাপে ধৰিলোঁ। তাত মই ঘৰলৈ বিচাৰি গ'লোঁ। ঘৰলৈ বিচাৰি যোৱাৰ পাছত ক'লোঁ কোনটো আছে নেকি, নামটো কোনটো বুলি ক'লে। কোনটো বিচাৰি মই আহিলোঁ তিলৈলৈ ক'লোঁ কোনটো বেটেৰী ৰিক্সা কোনখন, এইখন। তাৰপিছত মই তাক ক'লোঁ যে ব'লাচোন মোক এই অলপ আগত থৈ আহিবা। আমি আহিলোঁ, আমি গাঁৱৰ নতুন মানুহ, মোক থৈ আহিবা। আহি কিনে মই লাগিলে তাৰপিছত ইয়াত মই আনি কিনে তাক সোধ-পোছ কৰিলোঁ। তেতিয়াই মই ধৰিলোঁ আৰু ইয়াত বিশেষ মাৰপিট হোৱা নাই। তাৰ মানে মাৰপিট কৰিবলৈও ভয়, মাৰপিট কৰিলে মৰিব। ছোৱালীজনী আপোনাক কি ক'লে? ছোৱালীজনী ঘৰত আছে। মানে আপোনাক কি ক'লে? ছোৱালীজনী ক'লে পাপা বোলে এনেকৈ মোক উঠাই লৈ গুচি গৈছিলে আৰু মই ঝপিয়াই দিম নে কি কৰিম নি কিনে তাৰপিছত 4 লেনত মেলি দিলে। এতিয়া আপুনি পুলিচক জনালে? পুলিচক জনালে। স্কুলৰ পৰা ছুটি হৈ কিনে বেটেৰীত উঠিছিলে। বেটেৰীত উঠি কিনে সি দিখাইলৈ যাম বুলি ক'লে। দিখাই ননমাই কিনে একদম 4 লেনলৈ লৈ আহিলে। তাৰপৰা সেই 4 লেনলৈ লৈ আহি কিনে মোক বোলে মোৰ দিখাইতে নমাই দিব লাগে। দিখাই ননমাই যে আপুনি এইফালে লৈ আহিছে। অঁ নহয় মই থৈ আহিমগৈ নহয় বুলি ক'লে। আনি কিনে একদম সেই 4 লেনত মেলি দি তাৰ ঘৰত সোমোৱাই কিনি চাহ পানী খাবা আহা ভণ্টি এনেকৈ মাতিছে। তাৰ চাহ নাখাই ওলাই আহি কিনি মানুহ এজনৰ পৰা ফোন কৰিলে, আদহীয়া মানুহ এজনৰ পৰা ফোন কৰি মোলৈ ফোন কৰিছে কান্দি কান্দি। তাৰপাছত মই ফোন কৰাৰ পাছত মই সেই সেনেকৈ বেটেৰী যোগাযোগ কৰি তাৰপৰা ওচৰতে তাতে হেৰি ওচৰৰ আমাৰ মানুহ এজন আছিলে বাই, সিহঁতৰ ঘৰৰ ল'ৰাকেইটাকো অকণমান আগবাঢ়ি আহিবলৈ ক'লোঁ। সেনেকৈ কৰি মেলি তাইক ঘৰলৈ নিলোঁ। সেনেকৈ আনিলে আকৌ সি। আপোনাৰ কি সন্দেহ হৈছে? কেলৈ লৈ গৈছে? মোৰ মানে ল'ৰাটো বেয়া আকৌ, চবেই কৈছে বেয়া বুলি, অকল মই বুলিয়ে নহয়, চবেই কৈছে বেয়া বুলি। বেয়া মানে সেই কিবা বেয়া হেৰিয়তে আনিছিলে ভাৱতে। মৰাণৰ পৰা ৰাজু মিশ্ৰাৰ প্ৰতিবেদন, এনি ভাৰত 24। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক। আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ। আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায় তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।